হয়, হাতী মানুহৰ সংঘাত কোনো নতুন কথা নহয়। ৰাজ্যত সম্প্ৰতি হাতী মানুহৰ সংঘাত বৃদ্ধি পাই অহা পৰিলক্ষিত হৈছে। বনাঞ্চলৰ পৰা বন্য হস্তীসমূহ জনাঞ্চলৰ দিশে ইতিমধ্যে ধাৱবান হোৱা পৰিলক্ষিত হৈছে। যিহেতু দিনক দিনে যিসমূহ বনাঞ্চল আছে, এই বনাঞ্চলসমূহ দিনক দিনে ধ্বংসৰ গঢ়ালৈ গৈছে। খাদ্যৰ নাটনি হৈছে যিসমূহ বন্য হস্তী, আৰু সেই বন্য হস্তীসমূহে জনাঞ্চলত আহি বিভিন্ন সময়ত বিভিন্ন লোকৰ সৈতে সংঘাতৰ সৃষ্টি হয় আৰু ঘৰ দুৱাৰ ভাঙি তেওঁলোকে তহিলং কৰে এই বন্য হস্তীসমূহে। মই এতিয়া উপস্থিত আছোঁ জাগীৰোড ৰোড, আৰু জাগীৰোড ৰোডৰ যি দেওশালতো সেই যি বন্য হস্তীয়ে বিগত যি দিনসমূহত বন্য হস্তীয়ে তাণ্ডৱ চলাই অহা পৰিলক্ষিত হৈছে। যিহেতু ইয়াৰ অঞ্চলৰ লোকসমূহ কৃষিজীৱী, এই কৃষিজীৱী যিসকল লোক, এই লোকসকলৰ যি কৃষি খাবৰ কাৰণে যি বন্য হস্তী প্ৰায়ে আহে এই জাগীৰোডৰ দেওশাল অঞ্চললৈ, আৰু সেই বন্য হস্তীৰ যাতে অহাটো ৰোধ কৰিব পাৰে তাৰেই বাবে ইয়াৰ অঞ্চলটোৰ ৰাইজে ইয়াতে এটা যি গণেশ মন্দিৰ, এই গণেশ মন্দিৰ স্থাপন কৰিছিল। মই এই মন্দিৰটোৰ এজন পূজাৰী আছে, মই তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, কি ক'ব, মানে কেনেধৰণে এই মন্দিৰটোৰ সৃষ্টি হ'ল? তো আমাৰ পূৰ্বপুৰুষসকলে ইয়াতে 1950 চন মানতে এইটো সোণাইকুছি বনাঞ্চলৰ লগতে লাগি থকা বৃহত্তৰ ৰিজাৰ্ভ আছিল। এই ৰিজাৰ্ভখনকে ভাঙি লৈ খেতিৰ উপযোগী কৰি তুলিছিল, আৰু সেই খেতি প্ৰধান অঞ্চলটোত ৰাইজে খেতি বাতি কৰি থকাৰ সময়ত এই সোণাইকুছি বনাঞ্চলত বিচৰণ কৰি থকা হাতীৰ জাকে গৈ পেলাই খেতি বাতি নষ্ট কৰিছিলে। আৰু সেই খেতি বাতি ৰক্ষা কৰিবৰ হেতুকেই ৰাইজে মিলি পেলাই এই গণেশ দেৱতাক পূজা কৰিবৰ নিমিত্তে এইটো স্থানতে মানে এই মন্দিৰটো মানে পূজাৰ থলী হিচাপে, গণেশ পূজাৰ থলী হিচাপে এইখিনি জেগাকে মানে বাছনি কৰি ল'লে। আৰু ইয়াতে লোকবিশ্বাস মতে আমি সৰুতে শুনা হিচাপত ইয়াতে শিলৰ হেনো এটা হেৰি আছিলে, সুৰংগ আছিলে, আৰু সুৰংগৰ হেৰিতে খেপতে আমি বিয়া সভাবিলাকত কিছুমান বস্তুৰ প্ৰয়োজন হয়, যেনেকৈ শৰাই তৰাই বাচন বৰ্তন এইবিলাক তেনেকুৱা পাবলৈ নাইকিয়া হয়। ঠিক তেনেকুৱা বস্তুবিলাক যেতিয়া অত্যন্ত দৰকাৰী হয়, আগদিনাখন ইয়াতে যদি তামোল বটা দি থৈ দিয়ে, পিছদিনাখন আহি ইয়াতে পায়। আকৌ কাম কাজ শেষ হোৱাৰ পিছত আনি পেলাই ইয়াতে আকৌ জমা দিব লাগে। তেনেকুৱা মানে আগত আছিল বুলি আমি সৰুতে শুনিছিলোঁ আৰু কথাবিলাক। আমি এইটো গণেশ মন্দিৰ এইখিনি জেগাতে গণেশ দেৱতাকে মানে পুজিবলৈ তেতিয়াৰ পৰাই মানে ৰাইজে গণেশ দেৱতা মন্দিৰ হিচাপে এইখিনি ঠাইকে বাছনি কৰি লৈছিল। এতিয়া যিহেতু যিটো গণেশ মন্দিৰ ইয়াতে স্থাপন কৰা হৈছে, এই গণেশ মন্দিৰটো ইয়াৰ যিসমূহ বন্য হস্তী যি জনাঞ্চললৈ যি আহে বনাঞ্চলৰ পৰা, সেইকাৰণে এইটো যাতে জনাঞ্চললৈ বন্য হস্তী নাহে তাৰ কাৰণে এই মন্দিৰটো স্থাপন কৰা হৈছিল। কিন্তু এতিয়া সম্প্ৰতি এই মন্দিৰটো স্থাপন হোৱাৰ পিছত বন্য হস্তীৰ ইয়ালৈ আগমন ঘটিছে নে নাই, কি ক'ব এইখিনি? এইটো আমি সৰু সময়তে কিছুমান বন্য হস্তীৰ উপদ্ৰৱটো আমি খুব সৰুতে দেখিছিলোঁ। আমি অলপ ডাঙৰ হৈ অহাৰ পিছত বন্য হস্তী মানে মেইন ৰোডটো পাৰ নহৈছিলেই। আজি 3-4 বছৰমানৰ পৰাই আকৌ কি হৈছে, দুটা এটা পাৰ হোৱা হৈছে আৰু গাঁৱত মানে বিচৰণ কৰা হৈছে। হয়, নিশ্চয়কৈ এতিয়া ক'ব লাগিব যে এই বন্য হস্তীৰ উপদ্ৰৱৰ বাবে যিটো গণেশ মন্দিৰ ইয়াতে স্থাপন কৰা হৈছিল, মই ভিডিঅ'ত ইয়াৰ যি সামগ্ৰিক পৰিৱেশটো মই দেখাবলৈ অনুৰোধ কৰিছোঁ। সম্পূৰ্ণ প্ৰাকৃতিক যি পৰিৱেশ, এই পৰিৱেশৰ মাজতে এই মন্দিৰটো স্থাপন কৰা হৈছে, আৰু লগতে লাগি আছে যি সোণাইকুছি বনাঞ্চল, আৰু এই সোণাইকুছি যি বনাঞ্চল, এই বনাঞ্চলৰ পৰাই বন্য হস্তীসমূহ ইয়ালৈ আগমন ঘটে, যাতে এই বন্য হস্তীসমূহৰ যিটো হাতী মানুহৰ সংঘাত আছে, এই হাতী মানুহৰ সংঘাতটো যাতে ৰোধ হয় তাৰ বাবে এই মন্দিৰটো স্থাপন কৰিছিল। ইয়াৰ যি এই অঞ্চলৰ ৰাইজে একত্ৰিত হৈ এই মন্দিৰটো ইয়াত স্থাপন কৰা হৈছিল।